আমি এইটোৱে বিচাৰিছোঁ যে কেছটো আপোনালোকৰ আণ্ডাৰতে এতিয়াও আছে, গতিকে আমি বিচাৰিছোঁ ডাইৰেক্ট কৰিব নালাগে, আপোনালোকে চিন্তা কৰিবই নালাগে। এইটো আপোনালোকে কৰা আগতে আমি এই ডিচিজনটো আমি ছুপাৰভিজন আছে বস্তু এছ পি ছাৰে নিজে পইণ্ট ছুপাৰভাইজ কৰি আছে। মই নিজে থানাখনত বহি আছোঁ এতিয়া আৰু কেছ ডায়েৰী গোটেইখিনি মই চাম। তাৰপিছত আমি কেছক কেনেকৈ কিমান মাৰিব পৰা যায় আমি মাৰিম, আপোনালোকে চিন্তা কৰিব নালাগে। নহয়, এতিয়া কথাটো হ'ল কি ছাৰ, এই ল'ৰা ছোৱালীকেইজনী ল'ৰাটোক আৰু ছোৱালীটোক তেওঁ টৰ্চাৰ কৰে, তাৰপাছত কেছত কিবা হ'ল তেওঁ হেৰিলৈ গ'ল, কোৰ্টলৈ গ'ল, কোৰ্টত জামিন পাই তেওঁ আহি ঘৰত চাহ তাহ খাই বহি আছে। এতিয়া কি হৈছে, এই সৰু সৰু ল'ৰাকেইটা সিহঁতি গৈ পিনি কোৰ্টত গৈ ষ্টেটমেণ্ট দিবলগীয়া হৈছে। চাইল্ড লাইনৰ মানুহে তেওঁলোকক লৈ গৈছে 4 ঘণ্টা 5 ঘণ্টা, পানী বটল এটা পোৱা নাই সিহঁতি। এতিয়া হাৰাশাস্তি কোনে পাইছে? শাস্তিটো সেই ল'ৰা ছোৱালীকেইটা পাইছে। গতিকে এইটোতো আমি বিচৰা নাছিলোঁ, আমি বিচাৰিছিলোঁ যে সেই ল'ৰা ছোৱালীকেইটা ন্যায় পাওক, সিহঁতৰ যিটো টৰ্চাৰ হৈছে কিবা এটা মানে এক্সাম্পলমূলক মানে বস্তুটো হওক, সেইটোৱে ভাবিছিলোঁ। কিন্তু তাৰ উল্টাটো হৈ গ'ল, মানে আমাৰ মানে মডাম আছে, আপোনালোকে এই বস্তুটো যাতে কাইণ্ডলি ৰিকুৱেষ্ট কৰিছোঁ যাতে সেই ল'ৰা ছোৱালীকেইটা মুখলৈ চাই আপোনালোকে নিজৰ ইগত লৈ পিনি কামটো কৰক। আমাৰ আপোনালোকৰ লগত একো হেৰি নাই, আক্ষেপ নাই বা কিবা আক্ষেপ নাই। আমি হেৰি আমাৰ চেণ্ট্ৰেল কমিটিয়ে কৈছে আমি বহি থকা নাই এইটো কেছত। আমি যেতিয়া ইনফৰমেশ্যন পাইছোঁ কেছ ৰেজিষ্টাৰ এফআইআৰ দিয়া আগতে আমি এক্সনটো লৈছোঁ। সেইকাৰণে আমাৰো গাত লাগিছে আৰু এনেকৈ কেনেকৈ কৰিব পাৰে। আমি আমাৰ ফালৰ পৰা যি কৰিব লগা আছিলে কৰিলোঁ, কিন্তু অনাৰেবল কোৰ্টৰ যি ডিচিজন আমি মানি চলিব লাগিব। তাৰ এগেইনষ্টত এপিল কৰিব পাৰে, আপোনালোকে এপিল কৰক। সেইখিনিয়ে কথা আমাৰ মানে আপোনালোকৰ লগত একো নাই। আৰু আপোনালোকৰ NDTV যিটো মানে সৰ্বভাৰতীয় পৰ্যায়ত ইণ্ডিয়া টুডে এইবোৰতো বেল দিছে, এটা প্ৰেয়াৰ দিয়ক, তাতে কাউণ্টাৰ কৰক যে কেনেকৈ বেল পাইছে। সেইটোৱে কথা, আমি যদি ন্যায়টো বিচাৰিব লাগিব ক'ত বিচাৰিব লাগিব? আপোনালোকৰ খানাতকৈ শিশুৰ কাৰণে একদম হেৰি লাগে, আপোনালোকে কিয় মানে কেনেকৈ গাফিলতি হ'ল? ওপৰৰ পৰা দলিয়াবলৈ চেষ্টা কৰিলে নাই? এইখন চাই লওক, আমি যদি আপোনালোকৰ কিবা আপত্তি নাই, আমাৰ কথা হৈছে পক্ষ আইনত আমি দিব নোৱাৰো, মেজিষ্ট্ৰেটে দিছে। এতিয়া আমাৰ কথা হ'ল তেওঁ মানে কোৰ্টত আছে, তেওঁ হাজিৰ কৰিলে, তেওঁ বেল পালে। তেওঁ এইটো ৰেগুলাৰ বেল হোৱা নাই, ৰেগুলাৰ বেলৰ কাৰণে তেওঁ এপ্লাই কৰি আকৌ কোৰ্টলৈ যাবই লাগিব, কাৰণ তেতিয়াও আপোনালোকৰ কেছৰ ডায়েৰী দৰকাৰ হ'ব। গতিকে সেইটো ক্ষেত্ৰত আপোনালোকে যাতে আপোনালোকৰ ভূমিকাটো ষ্ট্ৰং কৰি আছে, হয় নে নহয়? আজি 8-10 বছৰীয়া ল'ৰা ছোৱালীক কেনেকৈ মাৰিছে আপোনালোকে নিজেই চাইছে, আৰু সৰ্বভাৰতীয় পৰ্যায়ত নিউজ মিডিয়াত বাজি আছে। এইটো পুলিচ প্ৰশাসনে নিজৰ গাত ল'ব লাগে, কাৰণ প্ৰেষ্টিজৰ কথা আছে, ইগৰ কথা আছে। সৰ্বভাৰতীয় পৰ্যায়ত এইটো আপোনালোকে কি ভাবে মই নাজানো, কিন্তু আমি সংগঠন কৰিছোঁ। মোৰ 20 বছৰ হ'ল সংগঠন কৰা। এই বছৰবোৰত আমি যদি সেই সৰু ল'ৰাকেইটাক একো কৰি দিব নোৱাৰোঁ, একো যদি জাষ্টিছ দিব নোৱাৰোঁ, তেতিয়াহ'লে মই এই বগাচাৰ কৰি ইয়াত সংগঠন কৰাত মোৰ কোনো হেৰি নাই, অধিকাৰ নাই। মই এই বুলি ভাবোঁ। ধন্যবাদ জনাইছোঁ। এতিয়া আমাৰ আইন প্ৰণয়ন কৰিলে কি এনেকুৱা ধৰণৰ তেখেতসকলৰ
ভাষা প্ৰয়োগ কৰিলে যে যাৰ কাৰণে নেকি আজি সেই শিক্ষকগৰাকীয়ে কোৰ্টত গৈ জামিন পাবলগীয়া হ'ল। এইটো এটা দুৰ্ভাগ্য আৰু আমাৰ গোটেই প্ৰশাসন লগতে আমি সভ্য সমাজত এটা ৰাজ্যজনৰ বিষয় যে যিগৰাকী শিক্ষকে এনেকৈ ঘৃণনীয় কাম কৰিলে উঠি অহা ছাত্ৰ ছাত্ৰীসকলক আজি সেই শিক্ষকগৰাকীক কঠোৰ শাস্তি দিয়াৰ নামত আজি হয়তো পুলিচ প্ৰশাসনে হয়তো তেখেতক কঠোৰ শাস্তি দিয়াবলৈ সক্ষম নহ'ল, যাৰ কাৰণে আমি আজি নজিৰবিহীন ইতিমধ্যে আৰক্ষীয়ে যিকেইটা ধাৰা লগাইছিল ইতিমধ্যে সংবাদ মাধ্যমৰ ওচৰলৈ আহিছে আৰু অতি গুৰুত্বপূৰ্ণ বিষয় তেওঁলোকে RW ছেকশ্যন 75 যিটো নন বেইলেবল ছেকশ্যন লগাইছিলে গোটেই বিষয়টো আচলতে কেনেদৰে আপোনালোকে ভাবে যে জামিন পোৱাটো বিষয়টো? তাকে আমি আচৰিত হৈছোঁ, ইমান এটা মানে চেঞ্চিটিভ কেছ আৰু ইমান ষ্ট্ৰং এভিডেঞ্চ থকা পাছতো স্কুলৰ যিটো PMC স্কুল মথুৰাপুৰ চাহ বাগিচা PMC স্কুলত CCTV কেমেৰা তাত ফিটিং কৰা আছে, ফিটিং কৰিছে চৰকাৰে শিক্ষা বিভাগে আৰু সেই স্কুলৰ CCTV কেমেৰা ভিডিঅ'ত স্পষ্টভাৱে দেখা গৈছে যে দুজন শিশুক কেনেধৰণে শিক্ষকজনে নিৰ্যাতন চলাইছে। সেই ভিডিঅ' ফুটেজ আমি আৰক্ষীক দিছোঁ, DC বাইদেউক দিছোঁ, এডমিনিষ্ট্ৰেশ্যনক দিছোঁ, কিন্তু ইমান ষ্ট্ৰং এভিডেঞ্চ থকা স্বত্তেও সেই শিক্ষকজন দুদিন থানাত থাকি মাত্ৰ আদালতত হাজিৰ হোৱাৰ লগে লগে কেনেধৰণে জামিন পাবলৈ সক্ষম হ'ল। ইয়াত এটা সন্দেহ হৈছে, ৰাইজে প্ৰশ্ন কৰিছে যে যিজন তদন্তকাৰী বিষয়া তেওঁৰ লগত কিবা শিক্ষকজনৰ কিবা ধনৰ টকা পইচাৰ লেনদেন হ'ল নেকি, কিবা মেনেজ হ'ল নেকি, এইটো এটা স্বাভাৱিক প্ৰশ্ন, চবৰে সন্দেহ হ'বই। কাৰণ ইমান পস্কো আইন এক্ট এটা লগাইছে তেওঁলোকে, পুলিচ প্ৰশাসনে আজি আমাক দেখাইছে সেইখন তেওঁলোকে পস্কো এক্টত তেওঁলোকে মানে ৰেজিষ্টাৰ কৰিছে বুলি, কিন্তু পস্কোটোক বেল নাপায়। পস্কোত ৰেজিষ্টাৰ হোৱাৰ পাছতো তেওঁলোকে শিক্ষকজনে বেল কেনেকৈ পালে, সেইটো এটা ডাঙৰ প্ৰশ্ন। সেইবাবে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আজি মথুৰাপুৰ উপশাখাৰ উদ্যোগত আৰু জিলা সমিতি কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগত লগ লাগি আজি সেই শিক্ষকজনৰ গ্ৰেপ্তাৰৰ দাবীত মথুৰাপুৰ থানা ঘেৰাও কাৰ্যসূচী লৈছিলোঁ আৰু ইয়াত আমাৰ সহকাৰী এই আৰক্ষী অধীক্ষক গজানন্দ শৰ্মা ডাঙৰীয়া আছে। আমি আৰক্ষী অধীক্ষক ডাঙৰীয়াক এটা স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ যাতে এই কেছটোত আৰক্ষীক অধীক্ষকৰ যিটো মানে তেওঁৰ মানে নেতৃত্বত এই কেছটোত মানে তদন্ত হ'ব লাগে আৰু ইয়াত তদন্তৰ কোনো ধৰণৰ গাফিলতি হ'ব নালাগে। পুনৰবাৰ সেই শিক্ষকজনে যাতে জামিন লাভ নকৰে, যিহেতু জামিন ৰেগুলাৰ বেলৰ বাবে জামিনৰ বাবে তেওঁ আদালতত এপিল কৰিবলৈ নিশ্চয় যাব, গতিকে দ্বিতীয়বাৰত যাতে তেওঁ জামিন পাব নালাগে আৰু এই শিশু দুটাই যাতে ন্যায় পাব লাগে, আমি সেইটোৱে বিচাৰিছোঁ। আজি চাহ বাগিচাৰ দুখীয়া ছাত্ৰ ছাত্ৰী হোৱাৰ কাৰণে, বাগানৰ চাহ শ্ৰমিকৰ ল'ৰা ছোৱালী হোৱাৰ কাৰণেই তেওঁলোকে ন্যায় পাবলৈ অক্ষম হৈছে নেকি, এইটো আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আজি যদি কোনো পুলিচ প্ৰশাসনৰ বিষয়াৰ ল'ৰা ছোৱালীক তেনেকৈ মাৰিলেহেঁতেন বা কোনোবা মন্ত্ৰী MLA ল'ৰা ছোৱালীক তেনেকৈ মাষ্টৰে মৰিয়ালেহেঁতেন, তেনেকৈ দলিয়াই পেলাব ল'লেহেঁতেন, তেতিয়াহ'লে সেই মাষ্টৰটো আজি জামিনত মুক্তি পালেহেঁতেন নেকি, আমি এইটো চৰকাৰ প্ৰশাসনক প্ৰশ্ন কৰিছোঁ। আৰু এটা কথা, অল ইণ্ডিয়া লেভেলত এইটো ছ'চিয়েল মিডিয়াত ইমান ভাইৰেল হৈছে, একে মুখে সকলো ৰাইজে, অসমৰ ৰাইজে আপোনালোকে কমেণ্ট বক্সত পঢ়ি চাব এই ভিডিঅ'টো য'ত আছে, কেনেধৰণে নিন্দা কৰিছে, আৰক্ষীক কেনেকুৱা ধৰণে তেওঁলোকে দাবী কৰিছে যে শিক্ষকজনক জেলত দিব লাগে। মই এটাই মানে আচৰিত পাইছোঁ যে আৰক্ষী প্ৰশাসনৰ গাত লাগিছেনে নাই, তেওঁলোকৰ ইগত লাগিছেনে নাই, তেওঁলোকে এনেকৈ সোপা ঢিলা নীতি লৈ আছে, যাৰ কাৰণে আজি শিক্ষকজনে বেল পাই ঘৰত বহি আধা দৰমহা খায়। ছাছপেণ্ড মানে আধা দৰমহা পাই পিনি আৰামত বিচনাত বহি চাহ তামোল খাই একমাহ মানে কটাই পিনি, সেইটো পানিছমেণ্ট নহয়, সেইটো এটা প্ৰচেছিংহে। গতিকে এইটো ন্যায় নহয়, এইটো ন্যায় আমি কেতিয়াও একচেপ্ট গ্ৰহণ নকৰোঁ। আজি ল'ৰা ছোৱালীকেইটা ভুক্তভোগী হয়, তেওঁলোকে কোৰ্টত ষ্টেটমেণ্ট দিবলৈ ভোকে পিহে 3-4 ঘণ্টা তেওঁলোকে থিয় হ'ব লাগিছে। চাইল্ড লাইনৰ মানুহে তেওঁলোকে সোধা পোছা কৰাৰ নামত তাত 3-4 ঘণ্টা ভোকত ল'ৰাকেইটাক তাত থিয় কৰাই ৰাখিছে। গাৰ্জেনে কৈছে আমাৰ টকা পইচা নাই, ভাড়াত অহা যোৱা কৰিবলৈ নাই, পানী বটল এটা তেওঁলোকে হেৰি কৰা নাই। আজি সেই ল'ৰা ছোৱালীক প্ৰাইমেৰী ট্ৰিটমেণ্ট এটাও দিয়া হোৱা নাই প্ৰশাসন ফালৰ পৰা, এই কথাখিনি আমি কৈছোঁ। কিন্তু আমি খুবেৰে কৈছোঁ সেই শিক্ষকজনক কিন্তু গ্ৰেপ্তাৰ কৰিব লাগিব আৰু এই ছাত্ৰ ছাত্ৰীকেইটাই ন্যায় পাব লাগিব, নহ'লে আন্দোলন আৰু আমি মানে ইয়াতকৈ মানে তীব্ৰতৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। আশিফুল ইছলাম নামৰ যিজন ভণ্ড শিক্ষক, আৰিফুল ইছলাম নামৰ যিজন ভণ্ড শিক্ষক, যাক শিক্ষক এটা পবিত্ৰ পদবী, তাক নামটো তাৰ লগোৱাটোৱে আমি একদম পাপ বুলি ভাবিছোঁ। আৰু এনেকুৱাজনৰ শিক্ষক যে ইমান ডাঙৰ নিৰ্মম আমাৰ চাহ জনগোষ্ঠী ছাত্ৰ ছাত্ৰী নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ পাছত কেনেধৰণে বেল পালে, কেনেধৰণে জামিন পালে, সেই কথাটো কিন্তু অসমবাসী ৰাইজে নীৰৱেৰে চাই আছে আৰু গোটেই ব্যৱস্থাটোক কিন্তু ধিক্কাৰ জনাইছে। আমি অসম ছাত্ৰ সন্থা মজিয়াৰ পৰা অতি শীঘ্ৰে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগিব আৰু শিক্ষা বিভাগক
অসম চৰকাৰে যে আমাৰ ডাবুল ইঞ্জিন চৰকাৰে শিক্ষা বিভাগে এই ক্ষেত্ৰত চোকা দৃষ্টি ৰাখি তেখেতক চাকৰি একেবাৰে বৰখাস্ত কৰিব লাগে আৰু শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত কিন্তু অসমচাৰী ছাত্ৰ সন্থাই বহি নাথাকে হাতে হাত ধৰি বহি নাথাকে আৰু ধাৰাবাহিক আমাৰ কাৰ্যসূচী চলি থাকিব আৰু এটা কথা ইয়াত আৰু এবাৰ এইটো কথা আমি ঘোষণা কৰিছোঁ আমাৰ প্ৰত্যেকটো সংগঠনৰে প্ৰত্যেকটো বাগিচা স্কুলে আজিৰ পৰা ভিজিট কৰিব আৰু প্ৰত্যেকজন শিক্ষকৰ ওপৰত চোকা নজৰ ৰাখিব আৰু মই শেষৰবাৰ পুনৰ কৈছোঁ এই ভণ্ড শিক্ষকগৰাকীক গ্ৰেপ্তাৰ কৰিব লাগে চাকৰিৰ পৰা তেখেতক বহিষ্কাৰ কৰিব লাগে এয়া আমাৰ আশ্বাৰ দাবী সৰ্বসাধাৰণে অসমৰ দাবী অসমীয়া ৰাইজৰ দাবী